তেখেতে ঠিকেই কৈছে অতুল বৰা ডাঙৰীয়াৰ এতিয়া ভৱিষ্যত হৈছে বিজেপি অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদৰ ভৱিষ্যতটো কি আছে যিটো দলে অসমত দুবাৰ চৰকাৰ কৰিছিলে আজি তেজপুৰ সমষ্টিৰ পৰা এজিপি দল 5 বাৰ এমএলএ জিকিছে সিটটো ধৰি ৰাখিব নোৱাৰিলে সিটটো বিজেপিয়ে কাঢ়ি ল'লে যিটো দলে অসমত দুবাৰ চৰকাৰ কৰিছিলে যিটো দলে অসমত আন্দোলন কৰিছিলে 6 বছৰ এতিয়া সেই অসম গণ পৰিষদে এমপি ক'ত খেলে ধুবুৰীত গতিকে তেখেতৰ ভৱিষ্যত ঠিকেই চলি আছে তেখেতে পদুম ফুল হাতত লৈ থাকোঁতে তেখেতৰ চকু আগেদিয়ে তাকে হাতী বাহিৰলৈ গৈ আছে কান্দি কান্দি হাতী বাহিৰলৈ গৈ আছে অতুল বৰা ডাঙৰীয়াৰ মৌন কিয় এতিয়া উমৰাংচুত যিটো অবৈধ কয়লা খনি চলি আছে অসমৰ ভৱিষ্যতৰ কথা পাতক কংগ্ৰেছৰ ভৱিষ্যতক লৈ কোনো চিন্তা কৰিব নালাগে কংগ্ৰেছৰ ভৱিষ্যতক লৈ অসমৰ ৰাইজে চিন্তা কৰিব কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে চিন্তা কৰিব অতুল বৰা ডাঙৰীয়াক মই আহ্বান জনাম যে উমৰাংচুত অবৈধ কয়লা খনি চলাটো সঁচা নে মিছা আপুনি কওক লিডু মাৰ্গেৰিটাত অবৈধ কয়লা খনি চলাটো সঁচা নে মিছা আপুনি কওক নে আপোনাৰো কিবা তাত আছে আপুনি যে মনে মনে আছে অসম গণ পৰিষদ যদি প্ৰকৃতাৰ্থত তেখেত সভাপতি হয় তেতিয়াহ'লে তেখেতে বিজেপিক যদি প্ৰতিনিধিত্ব নকৰে অবৈধ কয়লা খনিত আবদ্ধ হৈ যে শ্ৰমিকবিলাকৰ মৃতদেহ আমি আজিলৈকে উলিয়াব নোৱাৰিলোঁ সেই সম্পৰ্কত তেখেত কিয় মৌন হৈ আছে কেৱল চকীখন খামোচ মাৰি ধৰি থাকিবৰ কাৰণে নহয় জানো যিজন মানুহে এটা দলক বন্ধকত থৈ নিজে মন্ত্ৰী হোৱাৰ বাসনাত সকলো ধৰণৰ বিজেপিৰ বেয়া কামত চকু মুদি থাকিব তেখেতক অসমৰ মানুহে এতিয়া চিনি পাবলৈ বাকী আছে বুলি আপোনালোকে নাভাবিব প্ৰথমতে মই সকলো শিক্ষাৰ্থী বিদ্যাৰ্থী আমাৰ ৰাজ্যখনৰ সকলোকে সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মা সৰস্বতীৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সকলোৰে শুভ বুদ্ধি হয় সকলোৰে প্ৰখৰতা বৃদ্ধি পায় সেই আশাৰে পূজা জনাইছোঁ ৰাজনীতি সমাজ জীৱনক বা সমাজৰ বিভিন্ন স্তৰবিলাকক বাদ দি পেলাই ৰাজনীতি নহয় আৰু ৰাজনীতিজ্ঞসকলো বা ৰাজনীতিকসকলো মেধা গুণসম্পন্ন যেতিয়া হ'ব সকলো দিশৰ পৰা যেতিয়া তেওঁ বিদ্যামান হ'ব জ্ঞানৰ গভীৰতা যেতিয়া থাকিব তেতিয়া নেতৃত্বৰ ক্ষেত্ৰত সেই কথাবিলাক ধুনীয়াকৈ প্ৰকাশ পাব কাৰণ নেতৃত্বও এটা সমাজৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বিষয় গতিকে এজন ভাল নেতা হ'বলৈ হ'লে এজন অধ্যয়নপুষ্ট ব্যক্তি বিভিন্ন বিষয়বস্তুৰ ওপৰত যিটো গভীৰ জ্ঞান থকা প্ৰয়োজন অৰ্থনৈতিক কথাই কওক সমাজনীতিৰ কথা কওক সংবিধানৰ কথা কওক আইনৰ কথা কওক এই কথাবিলাক ভালধৰণে বোধগম্য হোৱা ব্যক্তি এজন যেতিয়া নেতা হয় তেতিয়া সেইটো সমাজৰ কাৰণে খুব ভাল হয় গোটেই জীৱনটো আপুনি শিকি থাকিব লাগিব কোনোবা মানুহে যদি শিকিবৰ কাৰণে ৰৈ যায় যে মোৰ আৰু শিকি হৈ গ'ল চক্ৰেটিছে কি কৈছিলে যে মই চবতছে ভালকৈ এটা কথাই জানো যে মই একো নাজানো এতিয়া কিছুমান বিষয়ত কিছুমান মানুহ বহুত এক্সপাৰ্ট কোনোবা ইকনমিষ্ট কিন্তু তেওঁতো চাইণ্টিষ্ট নহয় কোনোবা চাইণ্টিষ্ট তেওঁতো পলিটিচিয়ান নহয় কোনোবা ছাকচেছফুল পলিটিচিয়ান তেওঁতো চিনেমা এক্টৰ নহয় সেইকাৰণে আমাৰ বিভিন্ন যিবিলাক বৈচিত্ৰ্যময় পৃথিৱীৰ বিভিন্ন ভাও আছে সেই ভাওবিলাক আমি বহুতেই সুদক্ষভাৱে দি আছোঁ যেনেকৈ ভূপেন হাজৰিকাই গৈছিলে যে ৰাইজেই ভাৱৰীয়া দেশেই নাট ঘৰ কোনে কি ভাও ল'বা আহা সময় যে তাক যোনে যি ভাও নলওক এই ভাও যদি সুদক্ষ দিবলৈ হয় তেতিয়াহ'লে শিক্ষা দীক্ষা জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰয়োজন আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত